নমস্কাৰ এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো কিয়নো ইৰাণ আৰু আমেৰিকাৰ যুদ্ধ এই মুহূৰ্তত 11 সংখ্যক দিনত প্ৰৱেশ কৰিছে আৰু যুদ্ধৰ এই খবৰ চলি থকাৰ মাজতেই এখন বিশেষ পৰ্বতক লৈ ইৰাণত থকা এখন বিশেষ পৰ্বতক লৈ চৰ্চা চলিছে ইৰাণৰ এই পৰ্বতখনৰ নাম হৈছে পিক এক্স মাউণ্টেইন এই পিক এক্স পৰ্বতক লৈ কিয় ট্ৰাম্পৰ চকু আৰু ট্ৰাম্পৰ তৰফৰ পৰা কিয় হোৱাইট হাউছৰ এখন সংবাদমেলত কোৱা হৈছে যে আমেৰিকাই অতি শীঘ্ৰেই এই পিক এক্স মাউণ্টেইনৰ ওপৰত আক্ৰমণ কৰিব পাৰে ট্ৰাম্পৰ বা আমেৰিকাৰ এই পিক এক্স মাউণ্টেইনৰ ওপৰত ইন্টাৰেষ্ট কি হেয়া আমি আপোনালোকক জনাম আৰু তাৰ পাছত ইৰাণৰ তৰফৰ পৰা কোৱা হৈছে যদি পিক এক্স মাউণ্টেইনক লক্ষ্য কৰি লোৱা হয় ইয়াৰ পৰিণাম ভয়ংকৰ হ'ব এই পিক এক্স মাউণ্টেইনক লক্ষ্য কৰি লোৱাটো কিন্তু আমেৰিকাৰ বাবে ইমান সহজ নহয় প্ৰথমতে মই আপোনালোকক ক'ব বিচাৰিছো যে পিক এক্স মাউণ্টেইন কিয় ইৰাণৰ বাবে গুৰুত্বপূৰ্ণ আৰু ক'ত আছে এই পিক এক্স মাউণ্টেইন ইৰাণৰ মধ্য ইৰাণত আছে মধ্য ইৰাণৰ যি ইস্পাহান আছে ইস্পাহান প্ৰভিন্সত এই পিক এক্স মাউণ্টেইন আছে এই পিক এক্স মাউণ্টেইন বা পৰ্বতমালা গ্ৰেনাইটৰ জৰিয়তে গঠন হোৱা এক পৰ্বত আৰু এই পৰ্বত যথেষ্ট শক্তিশালী ইৰাণৰ যি নাটানছ নিউক্লিয়াৰ প্লান্ট আছে তাৰ পৰা প্ৰায় 1.5 পৰা 2 কিলোমিটাৰ নিলগত এই পিক এক্স মাউণ্টেইন আছে এই পিক এক্স মাউণ্টেইন কিয় গুৰুত্বপূৰ্ণ কিয়নো কোৱা হয় যে এই পিক এক্স মাউণ্টেইনৰ ভিতৰত পৰ্বতখনৰ তলত ইৰাণে বিশেষ এটা ফেচিলিটি নিৰ্মাণ কৰিছে য'ত এনৰিচ ইউৰেনিয়াম অৰ্থাৎ ইউৰেনিয়ামৰ সমৃদ্ধকৰণ কৰি ৰখা হৈছে যিবিলাকৰ সহায়ত পাৰমাণৱিক অস্ত্ৰ নাইবা বোমা নিৰ্মাণ কৰিব পৰা যায় আৰু সেইবাবেই ট্ৰাম্প আমেৰিকা ইজৰাইল নেতানিয়াহু সকলোৰে মূৰৰ কামৰণি হৈ পৰিছে ইৰাণৰ এই পিক এক্স মাউণ্টেইন যাৰ বাবে ট্ৰাম্পে কিছু সময়ৰ আগতে কৈছে যে অতি শীঘ্ৰেই আমেৰিকাৰ তৰফৰ পৰা পিক এক্স মাউণ্টেইনৰ ওপৰত আক্ৰমণ কৰা হ'ব কিন্তু মই আপোনালোকক কৈছিলো যে পিক এক্স মাউণ্টেইন আক্ৰমণ কৰাটো বাবে ইমান সহজ নহয় এই কথা বুজিবলৈ এই সমগ্ৰ পৰ্বতমালাৰ বিষয়ে বুজিব লাগিব ইস্পাহানত থকা এই পৰ্বতমালা নেচাৰেলি গ্ৰেনাইটৰ জৰিয়তে নিৰ্মিত গতিকে যথেষ্ট শক্তিশালী ইয়াৰ ওপৰত যদি আমেৰিকাৰ বাংকাৰ বাষ্টাৰ বোমাও পেলোৱা হয় আকাশ মাৰ্গৰ পৰা এই পৰ্বত সম্পূৰ্ণৰূপে ধ্বংস কৰিব পৰা নাযাব প্ৰথম কথা দ্বিতীয় কথা ইৰাণে 2020 চনত এই পিক এক্স মাউণ্টেইনৰ তলত এক ফেচিলিটি নিৰ্মাণ কৰা হৈছিল যি এই মাউণ্টেইনখন খন্দা হৈছে আৰু তাৰ পাছত মাউণ্টেইনখনৰ উচ্চতাই বহুত আৰু তাৰ পাছত মাটিৰ পৰা প্ৰায় যদি আপোনালোকে চাই 300 ফুটতকৈ অধিক তলত এই ফেচিলিটি আছে 100 মিটাৰ তলত এই ফেচিলিটি আছে অৰ্থাৎ যিবিলাক তেওঁলোকে এনৰিচ কৰা ইউৰেনিয়াম ৰাখিছে তাত অতি সুন্দৰভাৱে ৰাখি থোৱা হৈছে তাৰ বাবে আমেৰিকাই আকাশ মাৰ্গৰ পৰা বাংকাৰ বাষ্টাৰ বোমা পেলালেও এই পৰ্বতখন ধ্বংস কৰিব নোৱাৰে নাইবা এই পিক এক্স মাউণ্টেইনক লক্ষ্য কৰি ল'ব নোৱাৰে এয়া হৈছে প্ৰথম কথা পিক এক্স মাউণ্টেইনক 4টাকৈ টানেলৰ জৰিয়তে সংযোগ কৰা হৈছে গতিকে আৰু এই টানেল বিলাকত এই মাউণ্টেইনখন হাইলি ফৰ্টিফাইড অৰ্থাৎ যথেষ্ট সংখ্যক তাত ইৰাণৰ নিৰাপত্তাৰ ব্যৱস্থা আছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা আছে আৰু তাত তেওঁলোকে যাতে এক্সেছ কৰিব নোৱাৰে শত্ৰুৱে যাতে এক্সেছ কৰিব নোৱাৰে তাৰ বিশেষ ব্যৱস্থা আছে এতিয়া ইৰাণ আৰু ইজৰাইলৰ তৰফৰ পৰা কি কোৱা হৈছে ইজৰাইলৰ চোৰাংচোৱা সংস্থা মোছাদ আৰু আমেৰিকাৰ চোৰাংচোৱা সংস্থা CIA তৰফৰ পৰা কোৱা হৈছে পিক এক্স মাউণ্টেইনতে এনৰিচ ইউৰেনিয়াম ৰাখি থোৱা হ'ব আপোনালোকৰ মনত আছে কিছুদিন আগতে ট্ৰাম্পে কি কৈছিলে যে আমি ইৰাণৰ নিউক্লিয়াৰ সাইটসমূহৰ ওপৰত বিভিন্ন প্ৰান্তত আমি বাংকাৰ বাষ্টাৰ বোমাৰ সহায়ত যথেষ্ট আক্ৰমণ কৰিলো ইয়াৰ ফলত সম্পূৰ্ণৰূপে তছনছ হৈ গ'ল ইয়াৰ ফলত সম্পূৰ্ণৰূপে ইৰাণৰ নিউক্লিয়াৰ কেপাবিলিটি নাইকিয়া হৈ গ'ল কিন্তু এতিয়া আমেৰিকাই বুজি উঠিছে ইৰাণে হয়তো বৰ্তমান সময়তো পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিব পাৰে প্ৰথম কথা শান্তি আলোচনা বিফল হ'ল কোনো ধৰণৰ চুক্তি এতিয়া নাই ইৰাণে নিজৰ খেয়াল খুচিমতে নিজৰ ইচ্ছামতে কাম কৰিব পাৰে আৰু কিবা কাৰণত মনত ৰাখিব এই যুদ্ধৰ সময়ত কিবা কাৰণত যদি পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰি দিলে ইৰাণে যুদ্ধৰ প্ৰেক্ষাপট কিন্তু সলনি হৈ যাব দ্বিতীয় বিশ্বযুদ্ধ কিহে অন্ত পেলাইছিলে আপোনালোকৰ মনত আছে আমেৰিকাই জাপানৰ হিৰোশ্বিমা আৰু নাগাসাকিৰ ওপৰত যেতিয়া পাৰমাণৱিক বোমা ড্ৰপ কৰি দিলে তাৰ পাছতে কিন্তু যুদ্ধৰ অন্ত পৰিলে পৰিস্থিতি সলনি হৈ গ'ল বাকি শক্তিবিলাকে সাৰেন্ডাৰ কৰিবলৈ বাধ্য হ'ল জাৰ্মানী নাজি জাৰ্মানী আৰু আমেৰিকাৰ মাজত সেই সময়ত এটা ৰেস চলিছিল আপোনালোকে যদি দ্বিতীয় বিশ্বযুদ্ধৰ ইতিহাস পঢ়ে যে কোনে আগতে এই পাৰমাণৱিক বোমা নিৰ্মাণ কৰিব পাৰিব অপেনহাইমাৰৰ সিনেমা বিখন চালে গম পাব যে সমগ্ৰ প্ৰক্ৰিয়া গতিকে ই এনেকুৱা এটা অস্ত্ৰ এই অস্ত্ৰই আনক আক্ৰমণ কৰিবলৈ ব্যৱহাৰ নকৰিলেও আপোনাৰ ডিফেন্সৰ বাবে এই অস্ত্ৰই কাম কৰিব পাৰে যাৰ বাবে ইৰাণৰ পিক এক্স মাউণ্টেইন এতিয়া গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈ পৰিছে আৰু তাৰ বাবে আমেৰিকাই লক্ষ্য কৰি লোৱাৰ কথা কোৱা হৈছে ইৰাণৰ তৰফৰ পৰা কি কোৱা হৈছে ইৰাণৰ IRGC কৈছে যদি আমেৰিকাই ট্ৰাম্পৰ কথামতে
পিকেক্স মাউণ্টেনক লক্ষ্য কৰি লয় ৰিজনেল ৱাৰ আৰম্ভ হৈ যাব ইৰানে কৈছে তেতিয়া আৰু আমি কেৱল এটা প্ৰান্তক লক্ষ্য কৰি নাথাকো আমেৰিকাৰ বন্ধু যিবিলাক ৰাষ্ট্ৰ আছে গালফত থকা প্ৰতিখন ৰাষ্ট্ৰত আমি আমাৰ একচন লম ৰিজনেল ৱাৰৰ অৰ্থ ইৰানৰ সেনা বাহিনীয়ে এই দেশবিলাকত প্ৰৱেশ কৰিব পাৰে মাৰ্কিন সেনাৰ ঘাটিলৈ যাব পাৰে ইয়াৰ ফলত সম্পূৰ্ণ মধ্যপ্ৰাচ্য অস্থিৰ হৈ পৰিব ভয়াৱহ পৰিৱেশৰ সৃষ্টি হ'ব সেই কথা ইৰানৰ তৰফৰ পৰা কোৱা হৈছে এতিয়া আমেৰিকাৰ হাতত অপচন কি থাকিলে আকাশ মাৰ্গেৰে যদি বাংকাৰ বাষ্টাৰ বোমাৰ সহায়ত পিকেক্স মাউণ্টেন ধ্বংস কৰিব নোৱাৰে আমেৰিকাই স্থলপথেৰে প্ৰৱেশ কৰিব লাগিব গ্ৰাউণ্ড ইনভেজন কৰিব লাগিব আৰু আমেৰিকাৰ বাবে গ্ৰাউণ্ড ইনভেজন কৰাটো ইমান সহজ নহব সেনা গলে ইৰানৰ স্থল সেনা যথেষ্ট শক্তিশালী আমেৰিকান সেনা যদি স্থলপথেৰে প্ৰৱেশ কৰে প্ৰচণ্ড ৰেজিষ্টেন্সৰ সন্মুখীন হ'ব সেয়া ইৰানেও জানে আমেৰিকাও জানে গতিকে কৰবাত নহয় কৰবাত ট্ৰাম্পৰ তৰফৰ পৰা কোৱা হৈছে যদিও পিকেক্স মাউণ্টেনক যে আমেৰিকাই ধ্বংস কৰিব পাৰিব তাক লৈ এটা ডাঙৰ প্ৰশ্নবোধক আছে আৰু তাৰ বাবে এই যুদ্ধৰ প্ৰেক্ষাপট সলনি হ'ব নেকি প্ৰশ্ন উত্থাপিত হৈছে হৰমুজ এতিয়াও বন্ধ হৈ আছে ইৰানৰ নিয়ন্ত্ৰণত আছে হৰমুজত এখনো জাহাজ যাব পৰা নাই তাৰ বাবে খাৰুৱা তেলৰ মূল্য ক্ৰুড অইলৰ মূল্য $94 প্ৰতি বেৰেলত বৃদ্ধি পাইছে ভয়াৱহ মূল্যৰ বৃদ্ধি হৈ আছে যুদ্ধৰ ফলত মই পুনৰবাৰ আপোনালোকক কৈ ৰাখিছো এতিয়া যি দাম বাঢ়িছে তাতকৈ অধিক দাম বাঢ়িব আপোনাৰ মোৰ জীৱনৰ অৱস্থা ভয়াৱহ হ'ব কিয়নো হৰমুজত টেংকাৰৰ চলাচল হোৱা নাই আৰু তাৰ মাজত হুথিৰ তৰফৰ পৰা সৌদি আৰবক কালি কৈছিলো যে ভাবুকি দিয়া হৈছিলে যদি সৌদি আৰবৰ জাহাজ যায় আমি একচন লম ইয়াৰ পাছত সৌদি আৰবৰ অইল টেংকাৰ উভতি গৈছে সৌদি আৰবে ভাবিছিলে হৰমুজ বন্ধ পাইপলাইনৰ সহায়ত সৌদি আৰবৰ এটা প্ৰান্তৰ পৰা আনটো প্ৰান্তলৈ তেল লৈ যাম তাৰ পিছত ৰেড চিৰ জৰিয়তে বাবেল মান্দে পাৰ হৈ এছিয়া নাইবা ইউৰোপলৈ পঠিয়াম এতিয়া হুথিয়ে কৈছে যদি সৌদি আৰবৰ টেংকাৰ যায় সৌদি আৰবৰ জাহাজ যায় আমি লক্ষ্য কৰি লম অৰ্থাৎ টেংকাৰ উভতি গৈছে বাবেল মান্দেবো প্ৰকাৰান্তৰে বন্ধ সৌদি আৰবৰ পৰা তেল এছিয়ালৈ নাহে ইয়াৰ ফলত আৰু মূল্য বৃদ্ধি পাব হৰমুজ বন্ধ হৈ আছে আমেৰিকাই হৰমুজ খুলিব পৰা নাই ইৰানে কৈছে আমি হৰমুজ খুলি নিদিও পৰিৱেশ পৰিস্থিতি অতিকৈ জটিল হ'বলৈ গৈ আছে এই ঘটনা চলি থকাৰ মাজতে আন এটা ঘটনা সংঘটিত হৈছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুক লৈ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু অতি শীঘ্ৰে আমেৰিকালৈ যাব ট্ৰাম্পক সাক্ষাৎ কৰিব আৰু তাৰ পাছত নিউয়ৰ্কত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰসংঘৰ জেনেৰেল এছেম্বলি নাইবা ইউনাইটেড নেশ্যনৰ জেনেৰেল এছেম্বলিত নেতানিয়াহুৱে অংশগ্ৰহণ কৰিব এতিয়া আপোনালোকে যদি বেঞ্জামিন নেতানিয়াহুৰ বিষয়ে জানে আইচিসি ইন্টাৰনেশ্যনেল ক্ৰিমিনেল কোৰ্টে বেঞ্জামিন নেতানিয়াহুক অপৰাধী বুলি উল্লেখ কৰিছিলে তেখেতৰ বিৰুদ্ধে এৰেষ্ট ৱাৰেণ্ট জাৰি কৰি থৈছে তেখেতক গ্ৰেপ্তাৰ কৰিবলৈ কৈছে কিয় পেলেষ্টাইন নাইবা গাজাত যি অভিযান চলোৱা হৈছিলে এই অভিযানৰ বাবে নিউয়ৰ্কৰ মেয়ৰ জোহৰান মামদানিয়ে কৈছে যদি নেতানিয়াহু নিউয়ৰ্কত আহে প্ৰথম অৱস্থাত তেওঁ কৈছিলে যে নিউয়ৰ্কৰ পুলিচে নিউয়ৰ্কৰ আৰক্ষীয়ে ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীক এৰেষ্ট কৰিব আৰু আইচিচিৰ ওচৰত যুদ্ধ অপৰাধৰ বাবে গতাই দিব ইয়াৰ পিছত ট্ৰাম্প জাঙুৰ খাই পৰিল ট্ৰাম্পে ক'লে যে নেতানিয়াহু মোৰ বন্ধু আমেৰিকাৰ বন্ধু ইজৰাইল আমেৰিকাৰ বন্ধু আমেৰিকাৰ সয়লত আমেৰিকাৰ ভূমিত নেতানিয়াহুক কোনো এৰেষ্ট কৰিব নোৱাৰে ট্ৰাম্পৰ তৰফৰ পৰা ট্ৰুথ ছ'চিয়েলত এই কথা লিখি দিয়া হ'ল ইয়াৰ পাছত জোহৰান মামদানিয়ে কৈছে যে তেওঁলোকে আইনজ্ঞৰ সৈতে কথা পাতিলে আৰু গম পালে যে হয় নিউয়ৰ্কৰ পুলিচে পোনপটীয়াকৈ এৰেষ্ট কৰিব নোৱাৰে কিন্তু আমেৰিকাৰ আৰক্ষীয়ে কৰিব পাৰিব আৰু আহ্বান কৰিছে আমেৰিকাৰ চৰকাৰক একচন লোৱাৰ বাবে অৱশ্যে আমেৰিকাৰ চৰকাৰে একচন নলয় সেয়া সুনিশ্চিত কিন্তু এটা কথা দেখিবলৈ পোৱা গৈছে যে আমেৰিকাটো এতিয়া ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ হৈছে ইজৰাইলৰ বিৰুদ্ধে নিষেধাজ্ঞা প্ৰকাশ কৰিছে ইয়াৰ কাৰণ কি যুদ্ধ দীঘলীয়া হৈছে কালিৰ দিনটোত পিটাৰ হাস্কেট মুখামুখি হৈছিলে আমেৰিকান সিনেটৰ লগত আৰু তেতিয়া কোৱা হৈছে $37.5 মিলিয়ন এতিয়ালৈকে যুদ্ধত খৰচ হৈছে কিন্তু ফলাফল কোনো অহা নাই ইয়াৰ বাবে যুদ্ধৰ বিৰুদ্ধে আমেৰিকা যুক্তৰাষ্ট্ৰত এতিয়া জনতাই প্ৰতিবাদ কৰা আৰম্ভ কৰিছে যুদ্ধৰ অন্ত পেলোৱাৰ বাবে কৰবাত নহয় কৰবাত এই যুদ্ধৰ ফলত আমেৰিকা এতিয়া যদিও ট্ৰাম্পে কৈছে আমি জয়লাভ কৰিছো এইটো কৰিছো সেইটো কৰিছো এইটো ধ্বংস কৰিছো বেকফুটত আছে তেওঁলোকৰ সৈনিকৰ মৃত্যু হৈছে আহত হৈছে আৰু আমেৰিকাৰ জনতাই আমেৰিকাৰ নাগৰিকে কৈছে যে যুদ্ধৰ অন্ত পেলাব লাগে মূল্য বৃদ্ধি আমেৰিকাটো হৈছে তেওঁলোকৰ গেছ তেলৰ দাম বাঢ়িছে বিশ্বতো প্ৰভাৱ পৰিছে আৰু এনে কাৰণতে এই যুদ্ধৰ পৰিৱেশ এতিয়া অধিক জটিল হৈ পৰিছে এয়া আছিল 11 সংখ্যক দিনৰ তথ্য বৰ্তমান সময়তো আমেৰিকা আৰু ইৰানৰ মাজত তয়া ময়া ৰণ আক্ৰমণ প্ৰত্যাক্ৰমণ অব্যাহত আছে কিন্তু পিকেক্স মাউণ্টেন এই বিশেষ পৰ্বতখনক লৈ আৰু তাত থাকিব পৰা পাৰমাণৱিক সমৃদ্ধকৰণ নাইবা ইউৰেনিয়াম এনৰিচমেণ্টক লৈ যি পৰিৱেশৰ সৃষ্টি হৈছে তাৰ ওপৰত বিশ্বৰ দৃষ্টি নিবদ্ধ হৈ থাকিব সঁচাকৈ ট্ৰাম্পৰ তৰফৰ পৰা তেওঁলোকৰ যি B2 বম্বাৰ আছে সেয়া ব্যৱহাৰ কৰা হ'ব নেকি আৰু যদি এই কাম কৰে ইৰানৰ প্ৰত্যুত্তৰত সমগ্ৰ মধ্যপ্ৰাচ্য শান্ত হৈ পৰিব নেকি তাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ থাকিব এই আপডেটখিনি তথ্যভিত্তিত আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিলে সমগ্ৰ বিষয়টোক লৈ আপোনালোকে কি ভাবে আমাক কমেন্ট কৰি জনাবলৈ নাপাহৰিব ধন্যবাদ